নমস্কাৰ বাইদেউসকল, ড্ৰিমছ অসমৰ এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক ইউডাইছপ্লাছত ষ্টুডেণ্টৰ ডাটা কেনেকৈ আপোনালোকে এণ্ট্ৰি কৰিব লাগিব এই বিষয়ে জনাম। চ' আপোনালোকে কাইণ্ডলি ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যিসকল ব্যক্তিয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবলৈ তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বাইদেউ, প্ৰথমতে আপোনালোকে আপোনালোকৰ ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰাৰ পিছতে আপোনালোকে চাৰ্চ কৰিব লাগিব ইউডাইছপ্লাছ বুলি। চ' ইউডাইছপ্লাছ বুলি চাৰ্চ কৰাৰ পিছতে আপোনালোকে এটা নতুন পেজ খোল খাই যাব। ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব, ইউডাইছপ্লাছ প্ৰফাইল ইয়াত ক্লিক কৰিব। ইউডাইছপ্লাছ প্ৰফাইলত ক্লিক কৰাৰ পিছতে আপোনালোকৰ লগইন ID আৰু পাছৱৰ্ড আৰু এটা কেপচাৰ দি আপোনালোকে এণ্টাৰ হৈ যাব। চ' মই লগইন ID আৰু কেপচাৰ দি লগইন হৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ মই। চ' মই ইয়াত লগইন কৰি দিলোঁ। লগইন কৰাৰ পিছতে স্কুলৰ যি ডেছবৰ্ড আছিলে সেই ডেছবৰ্ড খোল খাই গ'ল। ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাব তিনিটা অপশ্যন খোল খাই যাব, প্ৰফাইলছ এণ্ড ফেচিলিটি, টিচাৰ্ছ এণ্ড ষ্টুডেণ্ট। চ' আপোনালোকে ষ্টুডেণ্টত ক্লিক কৰিব। ষ্টুডেণ্টৰ ডাটাত কিছু নতুন সংযোজন কৰা হৈছে, সেইকাৰণে আপোনালোকে অলপ সাৱধানেৰে কৰিব লাগিব ষ্টুডেণ্ট ডাটা এণ্ট্ৰি। চ' ইয়াত আপোনালোকে কি কৰিব লাগিব, ষ্টুডেণ্ট ডাটাত ক্লিক কৰিব। ষ্টুডেণ্ট ডাটাত ক্লিক কৰাৰ পিছতে একাডেমিক ইয়েৰ 2023-2024 আপোনালোকে দেখিবলৈ পাইছে ৰঙা হৈ আছে। চ' ইয়াতে ক্লিক কৰিব লাগিব আপোনালোকে। ইয়াত ক্লিক কৰাৰ পিছতে এটা পেজ খোল খাব। এই পেজটো আপোনালোকে ক্ল'জ কৰি দিব। ক্ল'জ কৰাৰ পিছতে আপোনালোকে প্ৰথম অৱস্থাতে প্ৰগ্ৰেছন এক্টিভিটি আছে, এই প্ৰগ্ৰেছন এক্টিভিটিত ক্লিক কৰিব লাগিব। আপোনালোকে দেখিবলৈ পাইছে এই প্ৰগ্ৰেছন এক্টিভিটি, ইয়াত ক্লিক কৰিব লাগিব। প্ৰগ্ৰেছন এক্টিভিটিত ক্লিক কৰাৰ পিছতে আপোনালোকে প্ৰগ্ৰেছন মডিউল বুলি এটা অপশ্যন থাকিব, তাত ক্লিক কৰিব। ইয়াত প্ৰগ্ৰেছন মডিউল, ইম্পৰ্ট মডিউল আৰু ড্ৰপবক্স ষ্টুডেণ্ট লিষ্ট আপোনালোকে কি কৰিব লাগিব, প্ৰগ্ৰেছন যি মডিউল আছে ইয়াত গ'ত ক্লিক কৰিব। আপোনালোকে কি কৰিব লাগিব, প্ৰথম অৱস্থাতে আপোনালোকে ষ্টুডেণ্ট প্ৰমোশ্যন কৰিব লাগিব। প্ৰমোশ্যনটো কেনেকৈ কৰিব, প্ৰথম অৱস্থাত আপোনালোকে ক্লাছ 5ৰখিনি প্ৰমোশ্যন কৰিব লাগিব। ক্লাছ 5ৰখিনি প্ৰমোশ্যন কৰাৰ পিছত ক্লাছ 4ৰখিনি 5লৈ আহিব, 3খিনি 4লৈ আহিব, 2খিনি 1লৈ, 2খিনি 3লৈ আহিব, 1ৰখিনি 2লৈ আহিব আৰু কেজিৰখিনি 1লৈ আহিব। আৰু আপোনালোকে কেজিত নতুনকৈ ষ্টুডেণ্ট এড কৰিব পাৰিব তাৰপিছতহে। চ' মই আপোনালোকক প্ৰথম অৱস্থাত ক্লাছ 5টো কৰি দেখাইছোঁ। চ' ক্লাছ 5 ক্লিক কৰাৰ পিছতে ক্লাছ 5ৰ ষ্টুডেণ্টখিনি আহি গৈছে। আপোনালোকে দেখিবলৈ পাইছে ক্লাছ 5ৰ ষ্টুডেণ্টৰ নাম আৰু আপোনালোকে দেখিবলৈ পাইছে ষ্টেটাছটো আপোনালোকে প্ৰমোটেড লিখি ফিল আপ কৰি দিব। ইয়াৰ পিছতে পাৰ্চেণ্টেজটো ফিল আপ কৰি দিব। ইয়াৰ পিছতে ডেজ অফ এটেণ্ডেঞ্চ ইন স্কুল এইটো ফিল আপ কৰিব। ইয়াৰ পিছতে আছে ষ্টেইং স্কুলিং ষ্টেটাছ, আপোনালোকে ছেম চিলেক্ট কৰি দিব, ষ্টেইং ইন ছেম স্কুল। ইয়াৰ পিছত দেখিবলৈ পাইছে ক্লাছ ছেকশ্যনটো আপোনালোকে এ চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছতে দেখিবলৈ পাইছে আপগ্ৰেড বুলি এটা অপশ্যন থাকিব, সেই আপগ্ৰেডত ক্লিক কৰি দিব। আপগ্ৰেডত ক্লিক কৰাৰ পিছতে আপোনালোকে প্ৰতিজন ষ্টুডেণ্টৰ এগেইনষ্টত আপোনালোকে এই আপগ্ৰেডখিনি কৰিব লাগিব। আপগ্ৰেড কৰাৰ পিছতে আপোনালোকে পুনৰ এটা কাম কৰিব লাগিব, ক্লাছ ৱাইজ আপোনালোকে 5ৰখিনি 4লৈ প্ৰমোট কৰিব লাগিব, 4ৰখিনি 5লৈ, 3খিনি 4লৈ, এনেকৈ প্ৰমোট কৰাৰ পিছত আপোনালোকৰ যেতিয়া প্ৰমোশ্যন এইখিনি হৈ যাব তাৰপিছতে আপোনালোকে নতুন ষ্টুডেণ্ট এড কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকে কি কৰিব, পুনৰবাৰ আপোনালোকে প্ৰগ্ৰেছন এক্টিভিটি দেখিছে ইয়াত ক্লিক কৰিব। প্ৰগ্ৰেছন এক্টিভিটিত ক্লিক কৰাৰ পিছতে যেতিয়া আপোনালোকৰ ষ্টুডেণ্টৰ প্ৰমোশ্যনখিনি হৈ যাব, ইয়াৰ পিছতহে আপোনালোকে ফাইনেলাইজ প্ৰগ্ৰেছন দেখিছে, এই ফাইনেলাইজ প্ৰগ্ৰেছনত ক্লিক কৰিব। ইতিমধ্যে মোৰ স্কুলৰ যিহেতু সকলো প্ৰমোশ্যন হৈ গৈছে, সেইকাৰণে ইয়াত দেখুৱাই আছে স্কুল প্ৰমোশ্যন হেজ বিন ফাইনেলাইজ। চ' ফাইনেলাইজ হৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, পুনৰবাৰ ষ্টুডেণ্টৰ ডাটাখিনি আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। তাৰপিছতহে আপোনালোকৰ ষ্টুডেণ্টৰ যি ডাটা আছে সম্পূৰ্ণ 100% হৈ উঠিব। চ' ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব, আপোনালোকে পুনৰবাৰ এই দেখিবলৈ পাইছে স্কুল ডেছবৰ্ড। চ' স্কুল ডেছবৰ্ডত যাব। স্কুল ডেছবৰ্ডত যোৱাৰ পিছতে আপোনালোকে ক্লাছ ৱাইজ চিলেক্ট দেখিবলৈ পাইছে ইয়াতে ক্লাছ কেজি 1, 2, 3, 4, 5 এনেকৈ বিভিন্ন ক্লাছৰ ষ্টুডেণ্ট দেখিবলৈ পোৱা আছে, ক'ত কিমান ষ্টুডেণ্ট আছে দেখিবলৈ পাইছে। ইয়াৰ পিছতে মই দেখুৱাইছোঁ আপোনালোকক ক্লাছ 5ৰ ইয়াত দেখিবলৈ পাইছে ভিউ মেনেজমেণ্ট। এই ভিউ মেনেজমেণ্টত আপুনি ক্লিক কৰিব লাগিব। ভিউ মেনেজমেণ্টত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে ইয়াত GP, EP, FP এই তিনিটা অপশ্যন আপোনালোকে আপগ্ৰেড কৰিব লাগিব। এতিয়ালৈকে দেখাই আছে এণ্ট্ৰি ষ্টেটাছ নট ষ্টাৰ্টেড বুলি। ইয়াত যেতিয়াই মই এইখিনি সম্পূৰ্ণ কৰি দিম তাৰপিছতেই এই ডাটাখিনি কমপ্লিটেড বুলি ওলাই যাব। চ' মই প্ৰথমতে GP দেখিছে আপোনালোকে, সেই GPত ক্লিক কৰিছোঁ।
জিপিত ক্লিক কৰাৰ পিছতে দেখিছে ষ্টুডেণ্টৰ আগৰ যি ডাটাখিনি সম্পূৰ্ণভাৱে ওলাই গৈছে। ইয়াত নতুনকৈ বিশেষ একো সংযোজন কৰিব নালাগে। জাষ্ট আপোনালোকে ইয়াৰ ব্লাড গ্ৰুপটো দেখিবলৈ পাইছে, ব্লাড গ্ৰুপ যি ব্লাড গ্ৰুপ হয় সেই ব্লাড গ্ৰুপ আপোনালোকে সিলেক্ট কৰিব লাগিব। যেহেতু মই এই ষ্টুডেণ্টৰ ব্লাড গ্ৰুপ এ পজিটিভ, চ' মই এ প্লাছত ক্লিক কৰিছোঁ। এ প্লাছত ক্লিক কৰাৰ পিছতে মই আপগ্ৰেডত ক্লিক কৰি দিছোঁ। চব আপগ্ৰেডত ক্লিক কৰাৰ পিছতে জেনেৰেল ডাটা আপডেট ছাকচেছফুলি হৈ গ'ল। ইয়াৰ পিছতে মই ক্ল'জ কৰি দিছোঁ। ক্ল'জ কৰাৰ পিছতে মই নেক্সটত ক্লিক কৰিছোঁ। নেক্সটত ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে ষ্টুডেণ্টৰ এডমিশ্যন যি ডেট আছিলে সেই এডমিশ্যন ডেটটো ফিল আপ কৰিবলৈ আহিছে। এডমিশ্যন নাম্বাৰ ইন প্ৰেজেণ্ট স্কুল নাম্বাৰ 1 দেখাই আছে, কিন্তু এডমিশ্যন ডেটটো ফিল আপ কৰিব লাগিব আপোনালোকে। চ' মই এডমিশ্যন ডেটটো ফিল আপ কৰিছোঁ। ইয়াত ক্লিক কৰাৰ পিছতে ইয়াত ইয়েৰটো আহি গৈছে। প্ৰথম অৱস্থাত মই ইয়েৰটো ক্লিক কৰিছোঁ 2000, যিহেতু ইয়েৰটো ক্লিক কৰাৰ পিছতে দেখিবলৈ পাইছে ইয়েৰত ক্লিক কৰাৰ পিছত 2018 চনত এডমিশ্যন কৰিছিল আৰু মাহটো হৈছে জানুৱাৰী মাহ। জানুৱাৰী মাহৰ 2 তাৰিখে এডমিশ্যন কৰিছিল। আৰু ইয়াত দেখিবলৈ পাইছে ৰোল নাম্বাৰটো ফিল আপ কৰি দিছোঁ মই 1 বুলি। আৰু ইয়াত দেখিবলৈ পাইছে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আছামিজ মিডিয়াম। বাকীখিনি আপোনালোকে ফিল আপ কৰিবও পাৰে, নকৰিলেও একো নাই, যিহেতু ইয়াত ফিল আপ হৈ আছে অট'মেটিক। চ' ইয়াত দেখিবলৈ পাইছে মই ইয়াত ছেভ ক্লিক কৰি দিম, ছেভত ক্লিক কৰি দিম। ছেভত ক্লিক কৰাৰ পিছতে এনৰলমেণ্ট ডাটা ছেভড ছাকচেছফুলি দেখিবলৈ পাইছে। মই পুনৰবাৰ নেক্সটত ক্লিক কৰি দিম। নেক্সটত ক্লিক কৰাৰ পিছতে ইয়াত কিছুমান ডাটা বিচাৰিছে, সেই ডাটাখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াত 1 নম্বৰতে আছে ৱেডাৰ ফেচিলিটি প্ৰভাইডেড টু দ্য ষ্টুডেণ্ট। ইয়াত হৈছে ষ্টুডেণ্টক কি ফেচিলিটি প্ৰভাইড কৰা হৈছে স্কুলৰ পৰা। মই ইয়াত যি আছে আপোনালোকে যি ফিল আপ কৰিব লাগিব। যদি কৰিছে তেতিয়াহ'লে য়েছ কৰিব, যদি নাই কৰা ন' কৰিব। চ' মই য়েছত ক্লিক কৰি দিছোঁ। চাওক য়েছত ক্লিক কৰাৰ পিছতে কি ফেচিলিটি দিয়া হৈছে স্কুলৰ পৰা এইখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। চাওক আপোনালোকে ফ্ৰী টেক্সট বুক দেখিবলৈ পাইছে, ফ্ৰী টেক্সট বুক য়েছ, ফ্ৰী ইউনিফৰ্ম য়েছ, ট্ৰান্সপৰ্টেশ্যন যিহেতু নাই, চাইকেল নাই, ফ্ৰী হোষ্টেল নাই, স্কট নাই, এইখিনি নালাগে। চ' ইয়াৰ পিছত দেখিবলৈ পাইছে 4.31ত ইয়াত আপোনালোকক চেণ্ট্ৰেল স্কলাৰশ্বিপ যিহেতু নাই, ন' কৰি দিব। ষ্টেট স্কলাৰশ্বিপ নাই, ন' কৰি দিব। আদাৰ স্কলাৰশ্বিপ যদি নাই, ন' কৰি দিব। যদি য়েছ আছে য়েছ কৰিব। য়েছ কৰাৰ পিছতে ইয়াত কিমান টকাৰ এমাউণ্ট আছে সেই এমাউণ্টটো আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াৰ পিছত দেখিবলৈ পাইছে ফেচিলিটি প্ৰভাইড টু দ্য ষ্টুডেণ্ট কেছ অফ CWSN। যদি CWSN হয় তেতিয়াহ'লে আপোনালোকে ইয়াত কি প্ৰভাইড পাইছে, কি ফেচিলিটিখিনি পাইছে ইয়াত আপোনালোকে টিক কৰিব লাগিব। যদি আপোনাৰ কিবা ডিজিবিলিটি আছিলে তেতিয়াহ'লে য়েছ কৰিব, নাই যদি ন' কৰিব। মই ন' কৰি দিছোঁ। এইখিনি সকলো আপোনালোকে ন'য়ে কৰিব, যিহেতু ষ্টুডেণ্টৰ কোনো হেৰি নাথাকে, আপোনালোকৰ তেনেধৰণৰ কোনো অসুবিধা নাই। যদি ডিজিবিলিটি থাকে বা CWSN থাকে তেতিয়াহ'লে আপোনালোকে এইখিনি য়েছ নতুবা কৰি তেওঁলোকৰ ডিছক্ৰিপশ্যনত আপোনালোকে লিখিব লাগিব। চাওক এইখিনি আটাইখিনি মই ন' কৰি দিছোঁ, যিহেতু আমাৰ য়েছ কৰিবলৈ কোনো ইয়াত কাৰণ নাই। ইয়াত দেখিবলৈ পাইছে আৰু এটা আছে NCC থাকিলে আপোনালোকে য়েছ কৰিব, যদি নাই তেতিয়াহ'লে ন' কৰিব। ইয়াৰ পিছত দেখিবলৈ পাইছে ইণ্টাৰনেট কিবা ডিজিটেল ডিভাইচ যদি আপোনালোকৰ স্কুলত আছে তেতিয়াহ'লে য়েছ কৰিব, যিহেতু সকলো বিদ্যালয়ত আজিকালি স্মাৰ্ট টিভি বা স্মাৰ্ট লেপটপ, স্মাৰ্ট মোবাইল ফোন আছে, তেতিয়াহ'লে আপোনালোকে য়েছত ক্লিক কৰিব। য়েছত ক্লিক কৰাৰ পিছতে চাওক ষ্টুডেণ্টৰ হাইট বিচাৰিছে। ষ্টুডেণ্টৰ হাইটটো আপোনালোকে ফিল আপ কৰি দিব। চেণ্টিমিটাৰত 118 চেণ্টিমিটাৰ আপোনালোকে মেজাৰমেণ্ট কৰি ল'ব আৰু ইয়াৰ আগতে এইখন ফিল আপ কৰাৰ আগতে 118 চেণ্টিমিটাৰ আৰু ৱেইটটো হৈছে 32 কেজি। মই ফিল আপ কৰি দিছোঁ 32 কেজি বুলি। চ' ইয়াৰ পিছত আপোনালোকে ছেভত ক্লিক কৰি দিব। ছেভত ক্লিক কৰাৰ পিছতে ফেচিলিটি ডাটা ছেভড ছাকচেছফুলি আৰু আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে ডাটাখিনি পুনৰবাৰ ইয়াত ৰিভিউ কৰিব পাৰে বা শুদ্ধ হৈছে নে ভুল হৈছে নে আপোনালোকে গোটেইখিনি ডাটা চাব পাৰে। চোৱাৰ পিছতে আপোনালোকে এই দেখিবলৈ পাইছে শেষত কমপ্লিট ডাটা, এই কমপ্লিট ডাটাত ক্লিক কৰি দিব। কমপ্লিট ডাটাত ক্লিক কৰাৰ পিছতে আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু কমপ্লিট ডাটা, য়েছ হ'লে আপোনালোকে অ'কে কৰি দিব আৰু কিবা ভুল থাকিলে ক্ল'জ কৰি দিব। মই যিহেতু মোৰ সকলো ডাটা শুদ্ধ হৈ আছে তেতিয়াহ'লে মই আপোনালোকক অ'কে কৰি দেখুৱাই দিছোঁ। চাওক অ'কে কৰি দেখুৱাৰ পিছতে নেক্সট ষ্টুডেণ্ট যিটো আছে নেক্সট ষ্টুডেণ্টলৈ আপোনালোকে নেক্সট ষ্টুডেণ্টত ক্লিক কৰি দিব। ডাটা কমপ্লিটেড নেক্সট ষ্টুডেণ্ট। চ' নেক্সট ষ্টুডেণ্ট ক্লিক কৰাৰ পিছতে নেক্সট ষ্টুডেণ্টটো আহি গৈছে আৰু ইয়াত দেখিবলৈ পাইছে এই নেক্সট ষ্টুডেণ্টখিনি কমপ্লিট কৰাৰ পিছতে আপোনালোকে যিখিনি মই কৰিছিলোঁ সেই ডাটাখিনি কমপ্লিট কৰি দিব। ইয়াৰ পিছতে আপোনালোকৰ যি ইউডাইছৰ ষ্টুডেণ্ট ডাটা আপডেটটো কমপ্লিট হৈ যাব। চাওক ষ্টুডেণ্ট এড কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ষ্টুডেণ্ট এড কৰিবৰ কাৰণে আপোনালোকে ইয়াত দেখিবলৈ পাইছে যি
LKG UKG PP1 দেখিবলৈ পাইছে আপোনালোকে ইয়াত এড ষ্টুডেণ্ট বুলি ইয়াত ৰাইট সাইডে এটা অপচন থাকিব একচনত এই এড ষ্টুডেণ্টত ক্লিক কৰিব লাগিব ইয়াত এড ষ্টুডেণ্টত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াত ষ্টুডেণ্টৰ নেম ভৰাব লাগিব তাৰপিছত জেন্ডাৰ ভৰাই দিব লাগিব তাৰপিছত ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো আপুনি ভৰাব লাগিব ষ্টুডেণ্টৰ ষ্টেট কোড যদি অপচনেল হয় এইটো যদি আছে যদি ভৰাই দিব নাই যদি নালাগে তাৰপিছত হৈছে মাদাৰ নেম ফাদাৰ নেম গাৰ্জেন আধাৰ নাম্বাৰ অফ ষ্টুডেণ্ট আধাৰ নাম অফ ষ্টুডেণ্ট আৰু সেম আধাৰ কাৰ্ডত থকা যিটো নাম সেই নামটো আপুনি ফিল আপ কৰিব লাগিব ইয়াৰ পিছত দেখিবলৈ পাইছে কণ্টেক্ট ডিটেইলছত আপোনালোকে এড্ৰেছ পিন কোড দেখিবলৈ পাইছে পিন কোড ভৰাব লাগিব গাৰ্জেন্টৰ মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰ ভৰাব লাগিব অল্টাৰনেটিভ যি মোবাইল নাম্বাৰ যদি আছে সেইটো ভৰাব লাগিব তাৰপিছত দেখিবলৈ পাইছে গাৰ্জেন্টৰ যদি ইমেইল এড্ৰেছ আছে সেই ইমেইল এড্ৰেছটো আপোনালোকে ভৰাব পাৰে ইয়াৰ পিছত দেখিবলৈ পাইছে এডিশ্যনেল ডিটেইলছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে মাদাৰ টাৰ্ন অফ ষ্টুডেণ্টৰ মাতৃভাষাটো কি ইয়াত ভৰাব লাগিব ইয়াত দেখিবলৈ পাইছে ছ'চিয়েল কেটেগৰী কি হয় ST SC OBC যদি থাকে তেতিয়া আপোনালোকে ভৰাব লাগিব ইয়াত তাৰপিছত দেখিবলৈ পাইছে মাইনৰিটি গ্ৰুপ হিন্দু মুছলিম খ্ৰীষ্টান যদি যি হয় আপোনালোকে ইয়াত চিলেক্ট কৰি ভৰাই দিব ইয়াৰ পিছত দেখিবলৈ পাইছে ৱেডাৰ BPL বেনিফিচিয়াৰী হ'লে য়েছ কৰিব নহ'লে ন' কৰিব ইয়াৰ পিছত দেখিবলৈ পাইছে অন্ন যোজনাৰ যদি বেনিফিচিয়াৰী হয় তেতিয়া য়েছ কৰিব নহ'লে ন' কৰিব ইয়াৰ পিছত দেখিবলৈ পাইছে আদাৰ বিলংগিং অফ CWSN যদি CWSN হয় তেতিয়া য়েছ কৰিব নহ'লে ন' কৰিব ইয়াত দেখিবলৈ পাইছে ৱেডাৰ CWSN য়েছ হ'লে য়েছ কৰিব নহ'লে ন' কৰিব আৰু দেখিবলৈ পাইছে আপোনাৰ ডিজিবিলিটি পাৰ্চেণ্টেজটো কিমান যদি CWSN হয় তেতিয়াহ'লে আপোনালোকে ডিজিবিলিটি যি পাৰ্চেণ্টেজ আছে সেই পাৰ্চেণ্টেজটো ইয়াত ফিল আপ কৰি দিব লাগিব ৱেডাৰ অফ দ্য ষ্টুডেণ্ট ইজ ইণ্ডিয়ান নেশ্যনেল সকলো ষ্টুডেণ্ট ইণ্ডিয়াৰে হয় এই য়েছে কৰি দিব আপোনালোকে তাৰপিছত দেখিছিলে ইজ দিছ ষ্টুডেণ্ট আইডেণ্টিফাই আউট অফ দ্য স্কুল OSC যদি হয় তেতিয়াহ'লে OSC য়েছ কৰিব নহ'লে ন' কৰিব আৰু দেখিবলৈ পাইছে ষ্টুডেণ্টৰ যি ব্লাড গ্ৰুপ আছে সেই ব্লাড গ্ৰুপটো ফিল আপ কৰিব এই ডাটাখিনি ফিল আপ কৰাৰ পিছতে আপোনালোকে ছেভ দেখিবলৈ পাইছে এই ছেভত ক্লিক কৰি দিব ছেভত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ষ্টুডেণ্টৰ ডাটাখিনি ছেভ হৈ যাব মই যিহেতু ষ্টুডেণ্টৰ ডাটা এড কৰা নাই জাষ্ট আপোনালোকক দেখুৱালোঁ আজি মই আপোনালোকক দেখুৱালোঁ UDICE প্লাছত ষ্টুডেণ্টৰ ডাটা কেনেকৈ এণ্ট্ৰি কৰিব লাগিব লগতে ষ্টুডেণ্টৰ ডাটাসমূহ কেনেকৈ আপোনালোকে আপগ্ৰেড কৰিব লাগিব আশা কৰিম এই ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ আৰু যিসকল ব্যক্তিয়ে মোৰ চেনেল নতুনকৈ চাই আছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবলৈ